হাই ফ্ৰেণ্ডছ, মই বিকাশ। এমুঠি সপোনৰ কবিতাৰ শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটি নতুন কবিতা। আজিৰ কবিতাটো আবৃত্তি কৰিছে ৰূপম বাহে আৰু কবিতাটোৰ কথা প্ৰিয়াংশু প্ৰাঞ্জল। আহকচোন আমি কবিতাটো উপভোগ কৰো। কমাৰগাঁও কলেজৰ ধুনীয়া ছোৱালীজনী। কমাৰগাঁও কলেজৰ ধুনীয়া ছোৱালীজনী, তোমাৰ বাবে ৰৈ থাকো কলেজৰ সন্মুখৰ আহঁতজোপাৰ তলত। তুমি আহিবা হাঁহিৰ খলকনি তুলি, আৰু মই চাই ৰম গোলপীয়া দুপাত্তাৰে জিলিকি উঠা তোমাৰ ৰঙা ওঠৰ হাঁহি দিলো। তুমি পাৰ হৈ যাবা কিছু সময়ৰ বাবে নীৰৱ হৈ ৰব তোমাৰ অপেক্ষাৰত ডেকাজাকৰ আড্ডাখন। সকলোৰে চকুত থৰ হৈ ৰব তোমাৰ যৌৱন ভৰা দেহলৈ। তুমি হেনো বহুতৰে হৃদয়ৰ ৰাণী, সকলোৰে ভাল লাগে বতাহত ঢৌ খেলা তোমাৰ দীঘল চুলিতাৰি। হ'ব বিচাৰে ভাইদা দোকানৰ জালমুৰি খোৱা সংগী, ল'ব বিচাৰে তোমাৰ সৈতে কাকতি হোটেলৰ শুকান ৰুটিৰ জুতি। কমাৰগাঁও কলেজৰ ধুনীয়া ছোৱালীজনী, এপলকৰ বাবে হলেও চকু পৰে নাহৰজোপাৰ তললৈ। কি জানি দেখা পাওঁ এজাক গাভৰুৰ মাজত তোমাৰ ৰতি পৰা মুখখনি। তুমি নাহিলে কলেজৰ কেম্পাছৰ সেউজীয়াখিনিৰ পৰা নহ'ল যেন মৰহি পৰে প্ৰতিপাহ ফুল তোমাৰেই বেজাৰত। এদিন তুমি নাহিলে ভাল নালাগে নাহৰৰ তলৰ চিকুণ বননি, ভাল নালাগে কৃষ্ণচূড়ৰ ৰঙা ফুলৰ সুবাস, ভাল নালাগে শাৰী শাৰী দেৱদাৰু আৰু নিতাল মাৰি থাকে আহঁতজোপাৰ তলৰ আড্ডাখন। কমাৰগাঁও কলেজৰ ধুনীয়া ছোৱালীজনী, তুমি সঁচাই ধুনীয়া, নাই তোমাৰ ৰূপৰ তুলনা। যেন সুকোমল সোণাৰু হালধীয়া পাহি, তোমাৰ বাবে বাজি উঠে এজাক প্ৰেমিকৰ বুকুত প্ৰেমৰ বাঁহী। ফ্ৰেণ্ডছ, আপোনালোকে কবিতাটো শুনি নিশ্চয় ভাল পাইছে। যদি ভাল পালে তেনেহ'লে লাইক কৰক আৰু এটা আপোনাৰ সুন্দৰ মতামত আগবঢ়াওক, আৰু লগতে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।